ঘৰৰ কাম আকৌ অঘটন এইফালে চাওকচোন মন্দিৰত পানী ঢালি আহিয়ে দেখিলোঁ সকলোবোৰ শেষ হৈ গ'ল। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে। ভালেই থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এই দৰ্জাৰ সন্মুখৰ পৰা লৈছোঁ বগৰী ৰ'দত দিবৰ কাৰণে আচাৰ বনাম, কালিয়ে আনি থোৱা। সেইকাৰণে এনেকৈ ৰাখি থলোঁ যদিও বগৰীখিনি এটা পকিছে এটা পকা নাই, এনেকুৱা ধৰণৰ হৈ পৰিলে। তাকে ইয়াতে ৰ'দত দি ৰাখোঁ, পাৰিলে বনাম আজি, নোৱাৰিলেও কাইলৈ বনাম। ৰাতিপুৱাৰ সময়ত যিকোনো ঘৰৰ কাম আকৌ এইফালে অঘটন কি আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টি শেষলৈকে চাব। মই ৰোৱা সকলোবোৰ বস্তু চাওকচোন। ধনিয়া পাছতীয়াকৈ সিঁচিছিলোঁ ওলালে, আৰু এতিয়া দি লৈছোঁ আকৌ পালেং শাকৰ গুটি। যিকোনো গুটি সিঁচিলে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব নালাগে। এনেকুৱা ধৰণৰ আৰু চাই তাই গোবৰ চোবৰ সেনেকুৱা ধৰণৰ বস্তু যদি ব্যৱহাৰ কৰা হয় বহুত সোনকালে উঠেও আৰু খায়ো ভাল লাগে। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে বস্তুবোৰ নষ্টও হয়, গেলিও যায় আৰু লহক পহককৈ উঠিব হয়, কিন্তু দিন নাযায় আৰু, নহয়নে? চাহ খোৱাই নাই, শুই উঠিয়ে বোলো এইখিনি কাম কৰি লওঁ। বহুত সোনকালে তেওঁ ওলাই গ'ল, বাদ দিলে ছাইডত বস্তু পেলাব লাগিব। সেইকাৰণে গা পা ধুই লওঁ আৰু গা পা ধুই আকৌ লগ পাই আছোঁ আপোনালোকক। আকৌ অঘটন আমি মানুহবোৰেই নহয় জানো বন্ধুসকল প্ৰকৃতিক ধ্বংস কৰা। অকণমান ভালকৈ মন কৰিবচোন। যিকোনো পুলি ৰুবলৈ হ'লে আমি বহুত কষ্ট কৰিবলগীয়া হয়। এজোপা গছ ডাঙৰ কৰিবলৈ হ'লে বহুত দিন কষ্ট কৰিবলগীয়া হয়, আৰু সেই গছজোপা ডাঙৰ হৈ আমাক কি দিছে বাৰু? আমাক ফল মূল ইত্যাদি কৰি আমাক বহু পৰিমাণে অক্সিজেন দি ৰাখিছে। আমি যেনেকৈ এজোপা শাক পাচলি কৰিলেও বহুত যতনে ৰুব লাগে, তাক সাৰ জাবৰ দিলেহে বহুত সোনকালে ডাঙৰ হয়। কিন্তু আমি খাবৰ সময়ত কিন্তু তৃপ্তিৰে এসাঁজ সোৱাদ লৈ খাওঁ। ঠিক তেনেকৈ জীৱ জন্তুৱেও তেনেকৈ গছ গছনি পাত পত্ৰ হেঁপা পলুৱাই খায় বা তৃপ্তিৰে খায়। হঠাৎ ৰাতিপুৱাই অঘটন বন্ধুসকল, আমাৰ মথাউৰিত ডাউ ডাউকৈ জ্বলি উঠিল একুৰা জুই। কোন দুষ্কৃতিকাৰীয়ে এই জুই জ্বলাইছে নাজানো। তাত থকা কীট পতংগ, পোক পৰুৱা, সাপ কেঁচু যত যি বস্তু আছিল সকলো জ্বলি ছাৰখাৰ হৈ গ'ল। সঁচাকৈয়ে আমি মানুহবোৰে দায়ী নহয় জানো? আমি যেতিয়া নহয় জুবিন দেশৰ মানুহ, জুবিন দাই কৈছিল গছ গছনি ৰোপণ কৰিবৰ কাৰণে। এতিয়া চাওকচোন আমাৰ মথাউৰিটো সম্পূৰ্ণভাৱে টকলা। আমি জানো অক্সিজেন নহ'লে থাকিব পাৰিম? চাৰিওফালে গছ গছনি কাটি তহিলং কৰিছে। নেপায় নহয় এনেকৈ জ্বলাব, গৰু ছাগলীয়ে সকলোৱে খাইছে ঘাঁহ বনবিলাক ন। অঁ, কাৰ আইডিয়া কাৰ একো বুজি নাপাওঁ দেই সঁচাকৈ। এনেকৈ বতাহজাকত উৰি আহিল চৰাই পোৰা গন্ধ, সাপ কেঁচু পোৰা গন্ধ, থাকিব নোৱাৰা পৰিৱেশ। জানেনে বন্ধুসকল, এজন ককাৰ মুখেৰে শুনকচোন। এনেকুৱাবোৰ কৰি থাকিলে ভগৱানেও পিছত মাফ নকৰিব। চাৰিটা পোৱালি আছে, সিহঁতি উৰিব পৰা হোৱা নাই, আৰু যুদ্ধ হ'বলৈ গৈ আছে। এতিয়া মই কলৈ যাম? মই তোমাৰ চৰণতে সন্নাপন্ন হৈছোঁ। ভৰিত পৰিলেহি শ্ৰীকৃষ্ণ ভৰিত পৰিলেহি। বহুতো ধুনীয়াকৈ ককাজনে মোক শাস্ত্ৰৰ কথা বুজাই দিলে। সঁচাকৈ দুখ লাগিল। গৈ পালোগৈ বন্ধুসকল শিৱদৌলত পানী ঢালিবলৈ, কাৰণ শিৱৰাত্ৰি পূজা আপোনালোকে সকলোৱে জ্ঞাত। বহুতো মানুহৰ ভিৰ লাগিছে আৰু দূৰ দূৰণিৰ পৰা আহি আমাৰ শিৱসাগৰত ভিৰ কৰিছেহি। তাকে লৈ সকলো জনতালৈ মোৰ ফালৰ পৰা আকৌ এবাৰ ধন্যবাদ। সকলোৱে ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰি ময়ো পানী ঢালিলোঁ, কাৰণ মই শিৱৰাত্ৰিত পানী ঢালিবলৈ যাওঁৱেই। আপোনালোকে দেখিছে মই যোৱাবাৰো ভিডিঅ' আগবঢ়াইছোঁ, এইবাৰো দিছোঁ, কিন্তু মেলাহে চাবলৈ যাব পৰা নাই, কাৰণ মোৰ দেহাটো বৰ এটা ভাল নাই। মাতষাৰ শুনি চাগে আপোনালোকে ধৰিব পাৰিছে। মই দ্বিতীয় দিনাই গৈছিলোঁ পানী ঢালিবলৈ বুলিয়ে, আৰু তাৰ পিছত যাব পৰা নাই। আৰু যে কি নহওক একেবাৰে শেষৰ দিনা যাম বুলি ভাবিছোঁ, ভাল পালে জয় শিৱ, জয় শিৱ, জয় শিৱ, জয় শিৱ, জয় শিৱ, ইমানেই মানুহৰ লাইন, কি ক'ম আৰু লাহে লাহে আহি ভিতৰত প্ৰৱেশ কৰিলোঁ, ঢালিলোঁ ইয়াতে পানী। আপোনালোকক এনেকৈ অকণমান দেখুৱাইছোঁ, মেইন ঠাইডোখৰ বাৰু মই দেখুৱাব পৰা নাই। আৰু পানী ঢালি ওলাই আহিয়ে দেখিলোঁ বহুতো ভক্তৰ এডোখৰত ঠাইত ভিৰ লাগিছে, অৰ্থাৎ মহাদেৱৰ প্ৰসাদ বিতৰণ কৰিছে। প্ৰসাদ বুলিয়ে কৈছোঁ বন্ধুসকল, পায়সৰ ব্যৱস্থা কৰিছে ভক্তৰ কাৰণে। তাকে ময়ো ভাবিলোঁ অকণমান বোলো খাই থৈ যাওঁ, ঘৰত খকা খুন্দাকৈ ওলাই অহা।
এয়া হৈছে মোৰ পায়স খকা খুন্দাকৈ পায়সকণ খায়ে আগবাঢ়ি আহিলোঁ দেখিলোঁ ভাঙৰ লাড়ু আৰু আপোনালোকেও ভাঙৰ লাড়ু শিৱৰাত্ৰিত খায় নাই বাৰু শিৱৰাত্ৰি মানে ভাঙৰ লাড়ু নহয়নে কি কৈছা ভাং লাডু নিনিলে শিৱৰাত্ৰিয়ে নালাগে হয় নি ভাঙৰ লাড়ু খাবই লাগিব ন খাবই লাগে বন্ধু বান্ধৱীসকল ভিডিঅ'টি ইমানখিনিকে দেখুৱাই ইয়াতে সামৰিছোঁ অহাকালিলৈ লগ পাম ধন্যবাদ